আসলতে বৰ্তমান আসলে ঘোৰ কলিকাল হৈছে নেকি এটা দৃশ্য বা এটা বাতৰি চোৱাৰ পিছত আপুনি এই কথাটো আপোনাৰ মনলৈ আহিব আমি বৰ্তমান উপস্থিত যোৰহাটৰ যিখন খ্ৰীষ্টান মিছনেৰী হস্পিটেল বা মিছনত আছোঁ আৰু মিছনত এজন বিশেষ ব্যক্তি আছে এই ব্যক্তিজন আচলতে বৰ্তমান চিকিৎসাধীন আছে তেখেতে মোৰ সহযোগী পাৰ্চনে এই যিজন ৰোগী আচলতে চিকিৎসাধীন তেখেতক দেখাইছে আৰু এটা কথা এই কাৰণেই উনুকিয়াবলগীয়া হ'ল বা বাতৰিটো সম্প্ৰচাৰ কৰিবলগীয়া হ'ল যে হস্পিটেল বা চিকিৎসালয়ত বহুত ৰোগীৰ চিকিৎসাধীন হৈ থাকে কিন্তু এজন বিশেষ বুলি এই কাৰণে কৈছোঁ যিটো এইজন ব্যক্তি হ'ল গোলাঘাট সৰুপথাৰৰ ৰঞ্জিত দাস তেখেতৰ পুত্ৰ আছে জীয়ৰী আছে এইদৰে এজন ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰা ২.৫ মাহ বা ৩ মাহ সময় পাৰ হৈ যোৱাৰ পাছত এইজন ৰোগীক বা দেউতাকক আচলতে তেখেতৰ ৰঞ্জিত দাসৰ জানিব পৰা মতে দুগৰাকী জীয়ৰী আছে আৰু এজন পুত্ৰ আছে এটা বিশেষ বেমাৰত তেখেতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ হৈছিল আৰু অস্ত্ৰোপচাৰৰ পাছত তেখেতক যোৰহাটৰ যিখন মিছন হস্পিটেল বুলি কোৱা হয় এই মিছন হস্পিটেলত এডমিট কৰা হৈছিল আৰু বৰ্তমান তেখেত সুস্থ হ'ল সুস্থ হোৱাৰ পিছত ইয়াৰ পৰা ৰিলিজ দিবলৈ মিছন হস্পিটেলৰ বিষয়ববীয়া তেখেতলোকৰ পুত্ৰ বা জীয়ৰীক যোগাযোগ কৰি আছে কিন্তু আজি ২.৫ মাহ ৩ মাহৰ পিছতো তেখেতলোকে যোগাযোগ কৰিব পৰা নাই আমি এটা কথাও গম পাইছোঁ যিহেতু চিকিৎসালয়ে যিহেতু পুত্ৰই কি কাৰণে আচলতে তেখেতলোকৰ ফোন বা তেখেতলোকক যোগাযোগ কৰা নাই যিটো পইচা পাতিৰ কাৰণেও হ'ব পাৰে কিন্তু চিকিৎসালয়ে এই চিকিৎসালয়ৰ পৰা এইটো কথা কৈছে যে প্ৰয়োজন সাপেক্ষে তেখেতে পইচাৰ চিন্তা কৰিব নালাগে মানৱীয়তাৰ ক্ষেত্ৰত দেউতাকক এবাৰ হ'লেও চাই যাবই লাগে আৰু এই বিষয়ে আমি চিকিৎসালয়ৰ এজন বিষয়ববীয়া আছে তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব এটা একদম অমানৱীয় ঘটনা বুলি ক'ব লাগিব যিহেতু হয় কলিকালৰ যি কলিকাল বুলি কোৱা হয় সেই কলিকালৰে এই পৰিণতি বুলি ক'ব নেকি হয় ক'ব লাগিব সঁচাকৈ ঘটনাটো এনেকুৱা যোৱা ৬ নৱেম্বৰত যিজন ব্যক্তি ৰঞ্জিত দাস তেখেতক আমাৰ হস্পিটেলত ভৰ্তি কৰিছিলে আৰু আমাৰ হস্পিটেলত ভৰ্তি কৰোৱাৰ আগত তেওঁ যোৰহাট JMCHত তেওঁক অস্ত্ৰোপচাৰ কৰিছিলে ব্ৰেইনৰ অস্ত্ৰোপচাৰ কৰি আমাৰ ICUত ভৰ্তি কৰিছিলে আৰু ICUত ৩ দিন থকাৰ পাছত তেওঁক আচলতে জেনেৰেল ৱাৰ্ডলৈ শ্বিফ্ট কৰিছিলে আৰু শ্বিফ্ট কৰোঁতে তেওঁলোকৰ যি পৰিয়ালৰ যি তেওঁৰ ভনীয়েক আৰু পুত্ৰ আৰু তেওঁ এজন ভাতৃ আহিছিলে আৰু ইয়াত তেওঁলোকে ভৰ্তি কৰাৰ সময়ত তেওঁলোক আছিলে আৰু সেই সময়ত যি ভৰ্তি কৰিলে আৰু আজিলৈকে তেওঁলোকৰ তেনেকুৱা মানে ইয়াত দেখা নাই মাজতে এবাৰ আহিলে অলপমান টকা তেওঁলোকে এডভান্স দিলে আৰু সেই যি লাষ্ট অহা আৰু তেওঁলোকক আৰু ইয়াত দেখা নাই আৰু সেই তেতিয়াৰ পৰা এখেত আচলতে এনেকৈ ইয়াতে চিকিৎসাধীন হৈ আছে এটা পৰিয়ালত বা মাক বাপেকৰ সপোন বুলি ক'বলৈ পুত্ৰ জীয়ৰীৰ এনে কাণ্ডক আপুনি কি বুলি ক'ব হয় তীব্ৰ ভাষাৰে আচলতে তেখেতক তেওঁৰ যি পুত্ৰ ৰাজু দাস তেওঁক আচলতে আমি গৰিহণা দিব লাগিব কাৰণ তেখেতৰ যি পুত্ৰ তেওঁৰ লগত মই বাৰম্বাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিলোঁ আৰু যোৱা শনিবাৰে মই তেওঁৰ লগত যোগাযোগ কৰিছিলোঁ যোগাযোগ কৰাৰ পিছত তেওঁৰ লগত মোৰ কথা হৈছিলে কথা হওঁতে তেওঁ মোক ক'লে যে আমাৰ যি পৰিয়ালবৰ্গ আছে তেওঁলোকে আপোনালোকৰ হস্পিটেললৈ বা চিকিৎসালয়লৈ আহিম বুলি কৈছে কিন্তু ঠিক 5 মিনিটৰ পাছত যেতিয়া মই ফোন কৰিলোঁ তেওঁলোকে মোবাইলটো তেওঁ ছুইচ অফ কৰি দিলে আৰু আজিলৈকে তেওঁৰ মোবাইল অনেই হোৱা নাই পৰৱৰ্তী পৰ্যায়ত আচলতে আমি যোৱা শনিবাৰে সৰুপথাৰ যি আৰক্ষী প্ৰশাসন আছে তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকৰ লগত যোগাযোগ কৰাৰ পাছত আমাক তেওঁলোকৰ যি পৰিয়ালৰ যি ঘৰ সেই ঘৰত যি ২ নং চতিয়নীত আছে আমি তেওঁলোকৰ ঘৰত যোৱাৰ পিছত তেওঁলোকৰ যি ভাতৃ আছে ভাতৃহঁতৰ যি পৰিয়াল আছে তেওঁলোকৰ লগত আমি কথাবোৰ ক'লোঁ তেওঁলোকক আমি ইমানেই কৈছোঁ যে আমি মানৱীয়তাৰ খাতিৰত আজি ইমান দূৰ আমি আহি আপোনালোকক জনাইছোঁ আপোনালোকে টকা পইচা বুলি নহয় তেওঁক জাষ্ট আপোনালোকে গৈ পেলাই মানুহজনক আমাৰ যি হস্পিটেলত ভৰ্তি আছে তেওঁক ইয়াৰ পৰা লৈ যাব লাগে ঘৰলৈ কিন্তু তেওঁলোকৰ পৰা আমি সঠিক উত্তৰ নাপালোঁ হয় আচলতে এনেধৰণৰ পুত্ৰ বা জীয়ৰী থকাতকৈ আচলতে যি আছে গৰু নেবাই ভাল তাৰ সলনি নথকাই ভাল যি আপ্ত বাক্য আছে ইয়াৰ ক্ষেত্ৰত আচলতে খাটি গৈছে যিটো এক আচলতে অতি হৃদয় বিদাৰক ঘটনা বুলি ক'বলৈ নিৰ্ধাৰণ ঘটনা বুলি ক'বলৈ পিতৃক এইদৰে আচলতে চিকিৎসালয়ৰ বিচনাত পৰি থকাৰ পাছতো চিকিৎসালয়ৰ কৰ্তৃপক্ষই বাৰম্বাৰ যোগাযোগ কৰিছে দেউতাকক এবাৰ চাই যাবলৈ তাৰপিছতো অহা নাই ৰাজু দাস তেখেতৰ পুত্ৰ এই বাতৰি সম্প্ৰচাৰ বা দেখাৰ পাছত তেতিয়া অকণ হ'লেও তেখেতৰ হিয়াখন কমলে বা বুকুখন অলপ হ'লেও কান্দিবলৈ বিচাৰে আৰু দেউতাকক চাই যাহি আৰু চিকিৎসালয়ৰ পৰা লৈ যায়হি আমি ইয়াকে কামনা কৰিছোঁ